নমস্কাৰ ছাৰ বাইদেউসকল। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এটা অত্যন্ত সুখবৰ দিছে। হয়, এয়া চাওক, ভাৰত চৰকাৰৰ সচিবালয়ৰ কেবিনেটৰ নিযুক্তি সমিতি, কৰ্মচাৰী মন্ত্ৰালয়, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে যোৱা 13 ছেপ্টেম্বৰ 2025 তাৰিখে এই অৰ্ডাৰখন প্ৰকাশ কৰিছে। এই অৰ্ডাৰখনৰ জৰিয়তে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত জনাইছে যে কেবিনেটৰ নিযুক্তি সমিতিয়ে যুটীয়া সচিব নাইবা যুটীয়া সচিবৰ সমতুল্য পৰ্যায়ত পে মেট্ৰিক্সৰ 14 লেভেলৰ দৰমহাৰ সৈতে তলত উল্লেখ কৰা বিষয়াসকলৰ নিযুক্তিত অনুমোদন জনোৱা হৈছে। হয়, এয়া চাওক, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ মুঠ 35টা বিভাগৰ যুটীয়া সম্পাদকৰে অষ্টম দৰমহা আয়োগৰ পৰ্যালোচনা অৰ্থাৎ আলোচনা কৰাৰ বাবে কমিটিখন গঠন কৰিছে। এয়া চাওক, নিধি পাণ্ডে, অসীম কুমাৰ মেধিৰ লগতে মুঠ 35জন সচিবক উক্ত কমিটিখনত নিযুক্তি দিছে। ভাৰত চৰকাৰৰ প্ৰতিটো বিভাগৰ পৰা অহা উল্লেখিত এই সচিবসকলে বৰ্তমান সময়ৰ মূল্য বৃদ্ধিৰ ওপৰত সংগতি ৰাখি অষ্টম দৰমহা আয়োগৰ ওপৰত পৰ্যালোচনা অৰ্থাৎ আলোচনা বিলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 8 পে কমিশ্যনত ফিটমেণ্ট ফেক্টৰ কিমান বৃদ্ধি কৰিব পৰা যাব, দৰমহা পেঞ্চন কিমান বৃদ্ধি কৰিলে উপযুক্ত হ'ব বুলি এইসকল বিষয়াই চালি জাৰি চাব আৰু সিদ্ধান্ত লৈ কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগক জনাব আৰু বিত্ত বিভাগে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা পেঞ্চন বৃদ্ধিৰ 8 পে কমিশ্যনত মোহৰ লগাব, যাৰ ফলত 2026 চনত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন যথেষ্ট বৃদ্ধি পাব। ষ্টাফ ছেডে ফিটমেণ্ট ফেক্টৰ 2.86 কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আছে যদিও আমি আনুমানিক ক'ব পাৰোঁ যে কেন্দ্ৰীয় চৰকাৰৰ 8 পে কমিশ্যনত ফিটমেণ্ট ফেক্টৰ 1.83 পৰা 2.0 আশে-পাশে থাকিব পাৰে। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল চৰকাৰী কৰ্মচাৰীসকলৰ 8 পে কমিশ্যনৰ ওপৰত শেহতীয়া খবৰ। লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।